Hello everyone, good afternoon. আৰু এতিয়া দুপৰীয়া মানে দুপৰীয়া হৈ গ'লে আৰু মোৰো উঠোতে আজি দেৰি হ'ল, গতিকে ৰাতিপুৱা কিবা কাম চাফা অভিযান কিবা কৰি মিলি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা নাই বাৰু, নকৰোঁৱে এনেও। তাৰপিছত ধুনীয়াকৈ লাঞ্চটো কৰি মিলি ধুনীয়াকৈ এতিয়া অকণমান আজৰি। আৰু আজি ভাবিলোঁ একটা সৰু ভ্লগ এটা বনাওঁ, এনেই চিম্পল ভ্লগ, ৰুমৰ ভ্লগ, আনকাট ভ্লগ বুলি যিটো কয় আৰু সেইটো ভাবিলোঁ যে আপোনালোকে চায়ো ভাল পাব। ময়ো বনাই ভাল পাওঁ, যেতিয়া ৰুমত থাকোঁ তেতিয়া কি কৰোঁ কি নকৰোঁ, কাৰণ এজ এ ৱৰ্কিং গাৰ্ল আৰু লগতে এটা স্মল বিজনেছো মই নি আছোঁ আৰু সৰুকৈ এটা দুটা অৰ্ডাৰ। গতিকে ভাবিলোঁ যে সেইখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যে কেনেকুৱা কি হয়, কি কৰোঁ কি নকৰোঁ। তো সেয়া, আৰু লগতে আপোনালোকে যদি শ্বৰ্ট চাইছে তেনেহ'লেতো গমেই পাই থাকে মোৰ ডেইলি আপডেটটো। আৰু বহুতে মোক কমেণ্ট কৰে যে টিফিন ব্লগ চাই ভাল পায়, আৰু মই একদম চিম্পল টিফিন ব্লগ বনাওঁ, একদম ৰাতি যি খাওঁ সেইখিনিকে লৈ যাওঁ। এনে বহুত বেছি এক্সপেঞ্চিভ বা বহুত বেছি ষ্টাইলিছ নহয় বাৰু টিফিনটো, যি নিওঁ আৰু তাকে দেখাওঁ। আৰু বহুতে কমেণ্ট কৰে, লগৰখিনিয়ে বা কোনোবাই ইউটিউবতো কমেণ্ট কৰে, চ' ভাল লাগে, সেইকাৰণে ভিডিঅ' বনাই থাকোঁ বা ভাল পাওঁ বনাই পেলাই মই নিজেও। গতিকে আশা কৰোঁ যে আপোনালোকে চায়ো ভাল পায় আৰু কমেণ্ট কৰিব, লাইক কৰিব, তাকে আশা কৰোঁ। গতিকে আজিও এই সৰু আনকাট এটা ভ্লগ লৈ আনিছোঁ, চিম্পল ভ্লগ, আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। গতিকে ভিডিঅ'টো বেছি পলম নকৰোঁ, আৰম্ভ কৰোঁ। অ'কে, সিদিনা মই শ্বৰ্টছ এটাত কৈছিলোঁ যে মই এখন যে ৱাল এখন বনাই আছিলোঁ, য'ত মানে অসমীয়া কিছুমান বস্তু লৈ পেলাই মই ৱালখন ডেক'ৰেট কৰি আছোঁ। গতিকে তাতে এটা ফ্ৰেমৰ কথা কৈছিলোঁ, আপোনালোকে যদি শ্বৰ্ট চাইছে গম পাইছে, ফ্ৰেম এটাৰ কথা কৈছিলোঁ, য'ত মানে কিছুমান অসমীয়া সম্পদ লৈ পেলাই মই মানে ফ্ৰেমটো বনাম আৰু। চ' তাকে সিদিনা আধা কৰিলোঁ, আৰু আজি ৰাতিপুৱাৰ ভাগত মই অকণমান সেইখিনি কৰিছোঁ, গোটেইটো মানে কমপ্লিট হ'ল আৰু এটা ফ্ৰেমটো যিটো হয়। তো মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু গোটেইটো যিহেতু আগৰ নিচিনাকৈ বেজী আৰু সূতাৰে গোটেইটো হ'ব, গতিকে প্ৰথমতে আঁকি লৈছোঁ মই বহীত, কাৰণ কেনেকুৱা হয় সেইটো ফাৰ্ষ্ট জানিব লাগিব। চ' সেইকাৰণে মই এইটো ধুনীয়াকৈ আঁকি লৈছোঁ, আপোনালোকক দেখাই আছোঁ। এয়া জাষ্ট মই এটা ফ্ৰেম এটা বনাইছোঁ, যেতিয়া তাত কাপোৰত আঁকিম তেতিয়া আকৌ অকণমান মডিফাই হ'ব বাৰু। জাষ্ট মোৰ মনত যিখিনি আহিছে, যেনেকুৱা এইটো ৰংঘৰ, গড়, মুখা, দেন তাল, খল, এয়া শৰাই, চাহপাত, এনেকুৱা ধৰণৰ কেইটামান বস্তু মোৰ মনত আহিছে। তো সেইমতে মই জাষ্ট বনাইছোঁ, আৰু অকণমান মডিফাই কৰিম বুলি ভাবিছোঁ, কাৰণ এইটো জাষ্ট মনত অহা ছবিহে, গতিকে এবাৰ আকৌ ভালকৈ ট্ৰাই কৰিব লাগিব। এইটো মই কেতিয়াবাতে বনাই থৈ দিলোঁ, কিন্তু কি হ'ল কালাৰটো কৰিম ভাবি আছোঁ, আৰু লগতে ইয়াতে কেইটামান মানে যিটো কি বুলি কয়, জোনবিৰিত যিটো মণি থাকে, এটা ৰেড কালাৰৰ যিটো এটা মণি দিয়ে, চ' সেইটো মানে কিনা হোৱা নাই। তো সেইকাৰণে এইটো কমপ্লিট কৰিব পৰা নাই, সেইকেইটা কিনিলেই মই এইটো কমপ্লিট কৰি আপোনালোকক ধুনীয়া আউটপুটটো দেখাম। চাগে এটা পূৰা অৰিজিনেল যেন লাগিছে। মই অৰিজিনেলি বনাম ভাবিছিলোঁ একচুৱেলি পিন্ধিবৰ কাৰণে এইটো, কিন্তু এইটো কি হ'ল যেতিয়া বনালোঁ ন, অকণমান চেপেটা হৈ থাকিলে, তো পিন্ধোতে চেপেটা হ'লে ভাল নালাগিব। চ' সেইকাৰণে এই ফ্ৰেমটো আছিলে ইয়াতে লগাই বোলো ৱাল ডেক'ৰেশ্যনৰ কাৰণে ৰাখিম। আৰু এটা কথা আৰু শ্বেয়াৰ কৰিব মন গ'ল, একচুৱেলি মই যে এই ভিডিঅ'বিলাক বনাওঁ, চ' ইয়াতে মানে মই আগতে বহুত বেছি লাজ লাগিছিলে বনাওঁতে, মানে কি ক'ব কি নক'ব। এতিয়াও মোৰ তেনেকুৱা হয়, ক'ৰবাত গ'লে মানে ভিডিঅ'টো বনাব মই পটককৈ নোৱাৰোঁ, মানে মুখেৰে কথা ক'ব নোৱাৰোঁ, জাষ্ট ক্লিপ কেইটামান লৈ আহোঁ, ভাবোঁ যে পিছত ভইচ অভাৰ দিম বা কিবা দিম, বা কেতিয়াবা পাহৰিও থাকোঁ, নোৱাৰোঁ বনাব। আৰু লগতে কেনেকুৱা লাগে যেন কিছুমানে ক'ব যে এইও ভ্লগ বনায়, এইও ভিডিঅ' বনায়, এনেকুৱা ধৰণৰ, আৰু বহুতে হয়তো কৈছেও। তো সেইটোৱে কথা, জাষ্ট মোৰ ক'ব মন গ'ল, সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ। একচুৱেলি আচলতে এই ভিডিঅ'টো বনোৱাটো মই কোনো প্ৰফেশ্যনেলি ভিডিঅ' বনাব বা ইনকাম কৰিবৰ কাৰণে ভিডিঅ' মই কেতিয়াও ষ্টাৰ্ট কৰা নাছিলোঁ। মোৰ ইউটিউব
ইউটিউব ষ্টাৰ্ট কৰা আজিৰ পৰা প্ৰায় 7 বছৰমানেই হ'ল, ধৰি লওক 6-7 বছৰমানেই হ'ল। তেতিয়া একো গম পোৱা নাছিলে, এইবিলাক ভ্লগিং, ইউটিউব, কণ্টেণ্ট ক্ৰিয়েশ্যন এইবিলাক একো নাছিলে তেতিয়া, গমো পোৱা নাছিলোঁ। জাষ্ট এটা চেনেল খুলি মই যিহেতু ডেন্সৰ ভিডিঅ' বনাওঁ, চ' তাকে আপলোড কৰিছিলোঁ। এতিয়া সেই পুৰণা ভিডিঅ'খিনি বাৰু মই ডিলিট কৰিলোঁ, কাৰণ একদম কোৱালিটি বেয়া আছিলে। তেতিয়াতো জানেই ইমান বছৰ আগতে ফোনৰ কোৱালিটি কেনেকুৱা। তো তথাপি মই এনেই ভিডিঅ' বনাই পেলাই ঘৰতে বনাওঁ, তো ভিডিঅ' আপলোড কৰিছিলোঁ। কিন্তু মানে কোনো ধৰণৰ কনচিষ্টেঞ্চি মোৰ নাছিলে, কাৰণ ভ্লগটোতো মই বহুত বেছি দেৰিকৈ আৰম্ভ কৰিছোঁ। মই ষ্টাৰ্টিঙত ডেন্সৰ ভিডিঅ'ই আপলোড কৰিছিলোঁ, আৰু মষ্টলি ভিডিঅ' দিছিলোঁ মই ক'ভিডৰ টাইমত মই বহুতখিনি ভিডিঅ' দিছিলোঁ, আৰু বহুতখিনি ছাবস্ক্ৰাইবাৰো তেতিয়া আহিছিলে, বহুতে ভাল পাইছিলে। আপোনালোকৰ এটা ভিডিঅ' যদি মনত আছে, দেউতাৰ লগত এটা ভিডিঅ' বনাইছিলোঁ, দেউতা বুলি, সেইটো যে কিমান মানুহে ছাপোৰ্ট কৰিছে, কিমান মানুহে ভাল পাইছে, কমেণ্ট কৰিছে। আৰু ৰাস্তাত গ'লে দেউতাকো বোলে চিনাকি মানুহখিনিয়ে কয় যে আপোনালোকৰ ভিডিঅ'টো বহুত ভাল লাগিছে। জাষ্ট মই যে মনৰ ভাল লাগে ভিডিঅ'খিনি বনাই, তো সেইকাৰণে মই ভিডিঅ' বনাওঁ আৰু বনাইছিলোঁ। আৰু এতিয়া ভ্লগিং ষ্টাৰ্ট কৰিছোঁ। জাষ্ট ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছোঁ যে মেমৰিজখিনি অকণমান ৰাখোঁ, ক'ৰবাত ফুৰিব গ'লে বা ঘৰত কিবা অনুষ্ঠান থাকিলে বা যিকোনো, চ' সেইখিনি মেমৰি যাতে ৰাখিব পাৰোঁ, পিছত যাতে কেতিয়াবা চাব পাৰোঁ। তো সেই হিচাপত মই চেনেলটো খুলিছিলোঁ, আৰু এতিয়াও মই তেনেকৈ চলাওঁ। সেইকাৰণে এনেকুৱা নহয় যে ডেইলি মই ভিডিঅ' আপলোড কৰোঁ, ডেইলি মোৰ লাইফ আপডেট এনেকুৱা নহয়। জাষ্ট কিছুমান সৰু সৰু মুহূৰ্ত, ভাল লগা মুহূৰ্ত, হেপী মোমেণ্ট, সেইখিনি মই শ্বেয়াৰ কৰোঁ। তো সেয়াই জাষ্ট মোৰ আজি কথাখিনি, যিহেতু ভিডিঅ' এটা বনাইছোঁ আনকাট ব্লগ বুলি, গতিকে ভাবিলোঁ যে এবাৰ শ্বেয়াৰ কৰোঁ। মোৰ কৰিব মন গ'ল, যিহেতু অকলে আছোঁ, গতিকে সেইকাৰণে এইখিনি কথাও আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। দুপৰীয়া অকণমান শুই লৈ এতিয়া ভাবিছোঁ অকণমান বজাৰলৈ যাওঁ, কিবাকিবি দুটামান বস্তু কিনিব লগা আছিলে। চ' তাকে অকণমান গ'লোহি ফেশ্বন ফেক্টৰী, আৰু ঋষি আৰু মই গৈছিলোঁ দুটা। সৰু সৰু কিছুমান বজাৰ কৰিলোঁ, আৰু এনেই মানে কিনো বা নিকিনো, বজাৰ গৈ বা মলত গৈ পেলাই কাপোৰ চায়ে ভাল লাগে। তাৰপিছত প্ৰায় 7:30 মানত আহি পালোঁহি ৰুম, কাৰণ খেলা ষ্টাৰ্ট হৈছে এইপিনে, আৰু প্ৰায় সপ্তাহৰ পিছত আজি RCBৰ খেলা আছে, গতিকে মিছ কৰিবতো নোৱাৰি। গতিকে ধুনীয়াকৈ আহি বহিলোহি, আৰু কিবাকিবি অৰ্ডাৰো কৰিলোঁ। এয়া পকোৰা, দেন ফ্ৰাইড ৰাইচ, ম'ম', কোক, তেনেকৈ কিবাকিবি অৰ্ডাৰ কৰিলোঁ। ভাবিলোঁ যে খেলাখন চাই খাওঁ। খেলা থকাৰ দিনা, মানে RCBৰ খেলা থকাৰ দিনা প্ৰায় মই এনেকৈ অৰ্ডাৰ কৰোঁ, আৰু ধুনীয়াকৈ খেলাখন চাই মেলি খাওঁ। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ, বাই।